হাই এভৰিৱান, পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলোৰে ভাল আৰু মোৰো ভালেই। মই ওলাইছোঁ দোকানলৈ যাবলৈ বুলি, আৰু তাত অকণমান কাম আছে। সোমাই মেলি সেই কামটো কৰি মেলি তাৰপিছত যাম নগৰ থানলৈ। আমাৰ ঘৰৰ ওচৰতে আছে। যিহেতু তাত আজি সকাম আছে, ভাবিলোঁ তাত গৈ চাকি এগছ জ্বলাওঁ। আৰু সকাম বছৰত এবাৰহে হয়, আৰু আমি প্ৰত্যেক বছৰে যাওঁ তাত সকামলৈ। সেইবাবে ভাবিলোঁ আজিও যাওঁ। গতিকে মোৰ ভিডিঅ'টো মই এনেদৰে আজি আৰম্ভ কৰিলোঁ। আশা কৰিছোঁ আপোনালোক সকলোৱে চাব বুলি আৰু মৰম দিব। গতিকে চাই যাব দেই। আৰু এয়া হ'ল আজি মোৰ আউটফিট সকামলৈ যাবলৈ বুলি। আকৌ লগ পাই আছোঁ দেই। আৰু এয়া মই আহি পালোহি থানলৈ। আহি চাকি বন্তি জ্বলাই বহি আছোঁ। আৰু এইফালে দেখিছেনে সকলোৱে চাকি বন্তি জ্বলাই মেলি বহি আছে। আৰু আহিয়ে আছে বাৰু মানুহ চাকি জ্বলাবলৈ, আৰু ভকতসকলেও যা যোগাৰ কৰি আছে। এইফালে মই বহি আছোঁ আমাৰ বৌৰ লগতে কথা পাতিয়ে এতিয়া, যিহেতু নাম আৰম্ভ হোৱা নাই। আৰু এয়া ভকতসকলেও এতিয়া নাম লৈছে, আৰু হৰিনাম লৈ আৰু শুনি বহুত ভাল লাগে, নহয়নে বাৰু? আৰু ময়ো এনেই আৰু ভকতসকলৰ লগতে এনেই অকণমান ল'লোঁ আৰু নাম। এয়া চাওকচোন নামঘৰৰ ভিতৰৰ পৰিৱেশ। বহুত ভাল লাগে জানেনে ইয়ালৈ আহিলে মনটো। তাৰপিছত দিলে এয়া প্ৰসাদ খাবলৈ, আৰু পায়সো দিলে বাৰু লগত। হেল্ল', ভিডিঅ'টো আকৌ এতিয়াহে ষ্টাৰ্ট কৰিছোঁ দেই। উঠনি কণ্টিনিউ কৰা নহ'ল। নামঘৰৰ পৰা অহা সময় হ'ল বাৰু অলপ। তাৰপিছত আহি মেলি ঘৰৰ অলপ কাম আছিলে, সেইবোৰ কৰি ল'লোঁ। আৰু এতিয়া ওলাইছোঁ আকৌ মাহঁতৰ ঘৰলৈ যাবলৈ বুলি। মাহঁতৰ ঘৰ আমাৰ ঘৰৰ পৰা বেছি দূৰ নহয় বাৰু, অকল 15 বা 20 মিনিটমানৰহে ৰাস্তা। আমি এতিয়া যাবলৈ ওলাইছোঁ, ৰাতি সাঁজ তাতে খাই বৈ আহিম আৰু। মাহঁতেও মাতি আছে, বহুত দিন হ'ল অহা নাই, আহি যাবিচোন এপাক বুলি। সেয়া কাৰণে ওলাইছোঁ আৰু গৈ মেলি আকৌ ঘূৰিয়ে আহিম বাৰু, নাথাকোঁ তাত আজি। তেন্তে চাই যাব দেই। এয়া মই আহি পালোহি মাহঁতৰ ঘৰলৈ। আহি পোৱাৰ অকণমান সময় হ'ল বাৰু। আহি পাই মেলি অলপ বহিলোঁ, মাহঁতৰ লগত কথা চথা পাতিলোঁ, তাৰপিছত চাহ খালোঁ। আৰু আজি আমাৰ ঘৰত অকল মা আৰু পাপাই আছে। সৰু ভণ্টি লগৰ এজনীৰ ঘৰত থাকিবলৈ গৈছে। আৰু আমাৰ ঘৰত অকল আমি 3জনী ছোৱালীয়ে আকৌ দেই। মোৰ পিছৰ ভণ্টিজনী ডিব্ৰুগড়লৈ বিয়া হৈছে, আৰু সৰু ভণ্টি। আজি খানাটো হৈছে চিকেন, আৰু চিকেনৰ লগত আছে তৰকা দাইল বনাইছে। তাৰপিছত পলু এটা আছে, এৰী পলু, সেয়া বনাইছে। বলক আপোনালোকক দেখাই আছোঁ কেনেকৈ বনাইছে। আৰু আজি চিকেনটো মই বনাইছোঁ, কেনেকুৱা হৈছে আপোনালোকে চাই মেলি জনাব দেই। এয়া চাওকচোন কেনেকুৱা হৈছে ক'ব দেই। আৰু এইফালে পলু চাওকচোন খাই শেষেই কৰিলে। মই ভিতৰত আছিলোঁগৈ অলপ সময়ৰ কাৰণে, আহি দেখিছোঁ নায়েই, শেষেই হ'ল। মই বাৰু নেখাওঁ। হাই এভৰিৱান, গুড মৰ্ণিং। কালি মাহঁতৰ ঘৰৰ পৰা অহা দেৰি হ'ল। বহুত সময় হোৱাৰ বাবে মই আকৌ ভিডিঅ' কৰি নাথাকিলোঁ, আৰু আহি মেলি শুইয়ে থাকিলোঁ আৰু এতিয়া ৰাতিপুৱা ঘৰৰ কাম বন কৰি আছোঁ, এফালে ভাতো বনাই আছোঁ। তাৰপিছত মই থ'ব যাব লাগিব বেটাক আৰ্ট স্কুললৈ, যিহেতু আজি ছানডে তাৰ আৰ্ট স্কুল আছে। তাকে থ'বলৈ যাম। গতিকে চাই যাব দেই ভিডিঅ'টো শেষলৈকে। আৰু এয়া আহিলোঁ মই বেটাক স্কুলৰ পৰা নিবলৈ বুলি। ৰাতিপুৱা থৈ গ'লোঁ। তাৰপিছত আহিলোঁ দোকানলৈ। কাপোৰ চিলাবলগীয়া আছিলে যে, সেইবাবে দোকানলৈও আহিলোঁ। আৰু এতিয়া মই চিলাই আছোঁ মেখেলাহে দেই, চাওকচোন। তাৰপিছত ৰাতিৰ সাঁজৰ কাৰণে বুলি আনিলে মিষ্টাৰে শ'ল মাছ। আজি শ'ল মাছেৰে খানাটো ৰেডি কৰা হ'ব আৰু। বাজিছে ৰাতিৰ 8টা। মই বেটাক অলপ পঢ়ুৱাই মেলি ল'লোঁ। এতিয়া যাওঁ খানা বনাবলৈ। ভাবিলোঁ আজি ভিডিঅ'টো ইয়াতেই এণ্ড কৰোঁ। আশা কৰিছোঁ আপোনাক সকলোৱে ভিডিঅ'টো চাই ভাল পাব। আৰু লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব দেই। টিল দেন বাই বাই, গুড নাইট, টেক কেয়াৰ।